আপোনাৰ লাইফতো এনেকুৱা হৈ আছে নেকি যে কিবা এটা কাম কৰে কিন্তু সেই কামটো ভালকৈ সঠিক ৰূপে নহয় তাৰ আগতে ৰখি যায় বা আপোনাৰ জব এতিয়ালৈকে লগা নাই নি জব বিচাৰি একেবাৰে আপুনি হাবাথুৰি খাইছে কিন্তু জব এতিয়ালৈকে পোৱা নাই তাৰ লগতে লাইফত একেবাৰে জিটি হৈ আছে আপুনি যদি কিবা এটা কাম ষ্টাৰ্ট কৰে সেই কামটো নহয় কিন্তু কি কৰিব এই সময়ছোৱাত আজিৰ ভিডিঅ'টোত তাৰ ওপৰতে মই আলোচনা কৰিবলৈ গৈ আছো আৰু এই ভিডিঅ'টো যদি আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই তেনেহলে নিশ্চিতভাৱে আপোনাৰ কিন্তু লাইফ চেঞ্জ কৰি দিব পাৰে মই এইটো কথা আপোনালোকক ক'ব পাৰো আৰু মই আশা কৰিছো এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব কি কৰিব আচলতে আপোনাৰ যদি লাইফত একো ৰাস্তা নাই জব যদি লগা নাই কি কৰিব এই বিষয়ে জনাই যাম তাৰ লগতে ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নতুন চেনেল হয় এনেকুৱা ধৰণৰ ভিডিঅ' বেলেগ কোনো নিদিয়ে হয়তো মই ফাৰ্ষ্ট দিবলৈ গৈ আছো যিবিলাক কথা কম হয়তো বেলেগ কোনো আজিলৈকে কোৱা নাই গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু প্ৰথম ভিডিঅ'টোৰ আৰম্ভণিতে মই ক'ব বিচাৰিছো যে আমাৰ মানুহৰ যিটো নাম হয় সেই নামটোত যদি খেলিমেলি থাকে তেনেহলে আপোনাৰ যিটো সাকসেস থাকে আপোনাৰ যিটো সফলতা থাকে হেতু একেবাৰে ৰখি যায় 60 পৰা 70% ৰখি যায় তাৰ লগতে যদি আপোনাৰ নামত যদি খেলিমেলি আছে তেনেহলে প্ৰায় দেখা পাব যে আপুনি যদি কবাত যদি জব এপ্লাই কৰিছিলে কিন্তু সেই জবটো আপুনি নাপালে বা কিবা যদি নতুন ব্যৱসায়ও আৰম্ভ কৰিছিলে কিন্তু সেই ব্যৱসায়টো সম্পূৰ্ণৰূপে সাকসেস হৈ নুঠে বা কিবা যদি কাম ষ্টাৰ্ট কৰিছে সেই কামটো আপুনি শেষ কৰিবগৈ নোৱাৰে এনেকুৱা বিলাক বাধা প্ৰায় দেখা দিয়ে আৰু মই পুনৰ কম যে এজন ব্যক্তি যেতিয়া জন্ম হয় সেই ব্যক্তিজন জন্ম হওঁতে তেখেতক এটা নাম দিয়া হয় নামটো নামাকৰণ কৰা হয় কিন্তু সেই নামটোতে বহু মানুহৰ প্ৰব্লেম দেখা যায় আৰু আমাৰ সমগ্ৰ বহুতো ডাঙৰ ডাঙৰ সফল ব্যক্তিয়ে তাৰ লগতে বলিউডৰ সেলিব্ৰিটিয়ে তেওঁলোকৰ যিটো নাম সেই নামটোৰ স্পেলিঙত চেঞ্জ কৰা দেখা গৈছে কিয় চেঞ্জ কৰিছে সেইভাবে চেঞ্জ কৰিছে যে তেওঁলোকৰ যিটো সাকসেস আৰু যাতে হৈ যায় এতিয়া তেওঁলোক যিটো পজিশনত আছে তাতকৈ যাতে দুগুণ পজিশনত সফলতা লাভ কৰে এইভাবে তেওঁলোকে নামটো চেঞ্জ কৰিছে আৰু মই আপোনালোকক ক'ব পাৰিম যে আপোনাৰ নামটো কোনটো পজিশনত বহি আছে বা কোনটো গ্ৰহত বহি আছে যদি আপোনাৰ নামটো কেনেবাকৈ যদি ৰাহু তাৰ লগতে কেতু হওক বা শনি গ্ৰহত বহি আছে তেনেহলে একো কাম আপুনি লাইফত ভালদৰে কৰিব নোৱাৰে ডিপ্ৰেছনত থাকিব লাইফত আপুনি ডিসিশন লওঁতে বহুত বেছি খেলিমেলি হ'ব এইটো কাম কৰিম আপুনি ভাবি থাকিব কিন্তু কামটো কৰিবগৈ নোৱাৰে এনেকুৱা বিলাক আপোনাৰ সমস্যা হৈ থাকে আৰু আমাৰ অসমৰ কথা অকমান বেলেগ কাৰণ ইমান বেছি চুৱাই চিতাই নলয় নামবিলাক নামটো নিজে লৰাটোৱে চইচ কৰি লয় যাৰ ফলত বহুত বেছি লাইফত তেওঁলোকৰ প্ৰব্লেম দেখা যায় আৰু মই বহুত দেখিছো কিছুমান ল'ৰা ছোৱালীৰ আচলতে চৰকাৰী চাকৰি কপালত লিখা থাকে কিন্তু সেই নামটো খেলি মেলি হৈ থকাৰ বাবে বহুত বেছি লাইফত কষ্ট হয় আৰু সেই চাকৰিটো তেওঁলোকে নাপায়গৈ আৰু যেতিয়া আপোনাক এটা নামত মানুহে চিনি পায় সেই নামটো একেবাৰে ট্ৰেভেল কৰে আৰু সেই নামটোত যদি কোনো ধৰণৰ এনাৰ্জি নাথাকে বা শক্তি যদি নাথাকে তেনেহলে আপুনি লাইফত সাকসেস হ'ব নোৱাৰে এটো একেবাৰে 100% কথা আৰু যদি আপোনাৰ লগত এইবিলাক প্ৰব্লেম হৈ আছে জব এপ্লাই কৰি আছে কিন্তু লগা নাই তাৰ লগতে ব্যৱসায় ষ্টাৰ্ট কৰিছে ব্যৱসায়টো আপুনি সাকসেস পোৱা নাই তেনেহলে মই ক'ব পাৰো যে আপোনাৰ নামতে খেলিমেলি আছে বেলেগ ক'তো খেলিমেলি নাই আৰু এই নামটো কেনেকৈ ঠিক কৰিব নামটো কেনেকৈ স্পেলিঙত চেঞ্জ কৰিব মই গোটে নামটোৱে সলনি কৰিবলৈ কোৱা নাই কেৱল মই নেম স্পেলিং চেঞ্জ কৰিবলৈ কৈছো গোটে নামটো যদি আপুনি হলাই দিয়ে তেনেহলে প্ৰব্লেম হ'ব পাৰে অকল জাস্ট নেম স্পেলিঙত যদি চেঞ্জ কৰে তেতিয়াও কিন্তু আপোনাৰ লাইফত বহুত বেছি মেজিক হ'বলৈ গৈ আছে আৰু কেনেকৈ নামটো চেঞ্জ কৰিব বুলি ক'লে মই আছো আপোনালোকে একো টেনচন নলব মোৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু মই ক'ব পাৰিম যে আপোনাৰ নামটো বৰ্তমান সময়ত এইটো গ্ৰহত বহি আছিলে এইটো গ্ৰহত বহি থকাৰ বাবে আপোনাৰ লাইফত এইবিলাক হৈ আছিলে যাৰ ফলত আপুনি লাইফত সাকসেস পোৱা নাছিলে আৰু যদি মই আপোনাৰ নামটো বুধ গ্ৰহ হওক বৃহস্পতি গ্ৰহ হওক বা ৰবি অৰ্থাৎ সূৰ্য গ্ৰহত যদি আনি দিও তেনেহলে আপুনি নিজেই 2টা বা 3টা বছৰৰ পাছত বা এটা বছৰৰ ভিতৰতে ৰিজাল্ট দেখা পাব আপোনাৰ লাইফত বহুত কিবা কিবি নোহোৱা আগতে ঘটনা ঘটি যাব বা মেজিক দেখা পাব বহুত বেছি আচলতে আপোনাৰ কামবিলাক ভাল হ'ব আৰু মই এটা কথা লক্ষ্য কৰিছো যে আমাৰ মানুহে আচলতে নামত ইমান বেছি গুৰুত্ব নিদিয়ে ইমান বেছি ধ্যান নিদিয়ে কিন্তু সেই নামটোৱে মেইন আৰু নামত যদি খেলিমেলি থাকে তেনেহলে যিমানে আপুনি ৰাজযোগ লৈ বা যিমানে আপুনি ভাগ্য লৈ জন্ম নহওক কিয় কিন্তু খেলিমেলি যদি সেই নামটোতে থাকে নিজৰ যদি নামটোতে থাকে তেনেহলে লাইফত বহুত কিবা কিবি আপুনি দেখিবলগীয়া হয় বা কষ্ট কৰিবলগীয়া হয় গতিকে যদি আপোনাৰ এইবিলাক অৱস্থা হৈ আছে বোলে বহুত আপুনি কষ্ট কৰিলে একো হোৱা নাই তেনেহলে মোৰ সৈতে যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচনত মই মোৰ ফোন নাম্বাৰ দি দিম বা ইনষ্টাৰ মই আইডি দি দিম আপোনালোকে মোক যোগাযোগ কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও